স্বাগতম মোৰ আন এটা মিনি ব্লগলৈ। আজি আপোনালোকে দেখা পাব এখন বিয়া। ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভণি কৰিছোঁ মেহেন্দি পৰ্বৰ পৰা। বিয়া হৈছে এটা বহুত ডাঙৰ দিন, সেয়েহে সৰুৱে ডাঙৰ পৰা তামোল দি আশীৰ্বাদ লয়। ভিডিঅ'টোত ইতিমধ্যে আপোনালোকে দেখা পাইছে দৰা কইনাই কেনেদৰে তামোল দি মানুহৰ পৰা আশীৰ্বাদ লৈ আছে। পৰিয়ালৰ সকলো জ্যেষ্ঠ লোককে তামোল দিয়া হোৱাৰ পিছত দৰা আৰু কইনাক নুৱাবলৈ বুলি উলিয়াই লৈ যোৱা হ'ল। এখন চাদৰ মূৰৰ ওপৰত দি এনেদৰে দৰাক ভিতৰৰ পৰা বাহিৰলৈ নোৱাৰা ঠাইলৈ লৈ অহা হ'ল। নিয়ম অনুযায়ী দৰাক গা ধোৱা ঠাইতে 7 বাৰ ঘূৰালে, কাৰণ এইটো আগৰ পৰা চলি অহা এটা পৰম্পৰা। 7 বাৰ এনেদৰে ঘূৰোৱাৰ পিছত মাহ হালধি আৰু তেল দিয়া পৰ্বটো আৰম্ভ কৰা হ'ল। গা ধোৱা হোৱাত দৰাই একদম কনিষ্ঠ ভাতৃয়ে দাঙি পেলাই ভিতৰলৈ বুলি দৰাক ৰেডি কৰিবলৈ লৈ যোৱা হ'ল। যিহেতু কইনাও সেইখন ঘৰতে আছিলহি, কাৰণ পাৰ্টি, সেয়েহে কইনাকো গা ধুৱাই ভিতৰলৈ বুলি লৈ অহা হ'ল ৰেডি কৰিবলৈ বুলি। কইনাক এনেদৰে গা ধোৱা হোৱাৰ পিছত সকলোৱে দাঙি ভিতৰলৈ লৈ আহিলে ৰেডি কৰিবলৈ বুলি। আনফালে দৰাক সজোৱা হৈ যোৱাত বাহিৰলৈ বুলি আনিলোঁ দুখনমান ফটো তুলিবলৈ। এয়া দেখা পাইছে আমাৰ দৰা একদম ৰেডি। কইনা দৰা ৰেডি হোৱাৰ পিছতে নিকাহৰ প্ৰস্তুতি কৰা হ'ল। বাকী টকাখিনি তোমাৰ তলব মতে আদায় দিব বুলি প্ৰতিশ্ৰুতি দিছে। তুমি নিকাহটো কবুল কৰিছানে? ছোৱালী পোৱা কবুল? কি কৈছা? কবুল। আপোনালোক শুনিছে? নিকাহ হৈ যোৱাৰ পিছতে সকলো পৰিয়ালবৰ্গই দৰা আৰু কইনাক মিঠাই খোৱালে, কাৰণ এই দিনটোত সকলোকে মিঠাই চিনি হিচাপে ভগোৱা হয়। আৰু এয়া দেখা পাইছে দৰা মাহীয়েকে দৰা আৰু কইনাক ৰসগোল্লা খুৱাইছে। এনেকৈ বিয়াখন অৰ্থাৎ নিকাহখন সম্পূৰ্ণ কৰা হ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, লগতে ৰাজা আহমেদ অফিচিয়েল নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।